মই সৌৰভ গাৰ্গ এছআইটিয়ে আদালতত দাখিল কৰা চাৰ্জশ্বিটৰ কপি বিচাৰিছে শ জুবিন অনুৰাগীয়ে জুবিন অনুৰাগীসকলক লাগে যে চাৰ্জশ্বিটৰ পাতে পাতে কেনেকুৱা বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা হৈছে কি তথ্য এছআইটিয়ে লাভ কৰিলে এই সমগ্ৰ তদন্তৰ সময়ছোৱাত কাৰণ জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল চাৰ্জশ্বিটত একেটা কথাকে কোৱা হৈছে আৰু জুবিন অভিযুক্তৰ এই সমগ্ৰ ঘটনাটোৰ অভিযুক্ত 7 জনৰ ভিতৰত 4 জনৰ বিৰুদ্ধে 103 বিএনএছৰ 103 লগোৱা হৈছে যেটো হৈছে হত্যাৰ ধাৰা আৰু এই ধাৰা লগোৱা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত বাকি 105 টো লগোৱা হৈছে সন্দীপনৰ বিৰুদ্ধে আৰু লগতে দুজন দেহৰক্ষী তেওঁলোকৰ বিৰুদ্ধে সিবিটি ধাৰা লগোৱা হৈছে যেটো বিশ্বাসঘাতকতাৰ ধাৰা লগোৱা হৈছে এটো প্ৰশ্ন উত্থাপন হৈছে যে এই চাৰ্জশ্বিটৰ কপি লাগে জুবিন অনুৰাগীসকলক কাৰণ তেওঁলোকে জানিব বিচাৰিছে তেওঁলোকৰ মনত এতিয়াও বহু প্ৰশ্ন আছে যে জুবিন গাৰ্গৰ দৰে এজন মানুহক কি কাৰণত হত্যা কৰিব লগা হ'ল আৰু জুবিন গাৰ্গে এনেকুৱা কি কাম কৰিছিল কাৰোবাৰ লগত যাৰ কাৰণে জুবিন গাৰ্গক চিৰদিনৰ কাৰণে তেওঁলোকে শেষ কৰি দিলে ইতিমধ্যেই অভিযোগনামা বিচাৰিৰ প্ৰথম দিনাই যেহেতু পৰখি দিনটোত চাৰ্জশ্বিট দাখিল কৰা হৈছিল আৰু সমগ্ৰ ৰাজ্যবাসীয়ে গম পালে যে হয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই 2 বছৰ আগৰ পৰা এটা ষড়যন্ত্ৰ ৰচি আছিল আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গৰ কিছুমান কৰ্মকাণ্ডক লৈ খৰ্গগ্ৰস্ত হৈছিল বুলি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে বেয়া পাইছিল জুবিন গাৰ্গক আৰু সেই কাৰণে শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল লগতে এই সমগ্ৰ ঘটনাটোত হত্যাকাণ্ডটোত ব্যৱহাৰ কৰিলে জুবিন গাৰ্গৰ একেবাৰে আশে-পাশে থকা 4 জন মানুহ হৈছে সিদ্ধাৰ্থ শৰ্মা লগতে শেখৰ জ্যোতি গোস্বামী আৰু এগৰাকী হৈছে অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰা হৈছিল সেইবোৰ তথ্য চাৰ্জশ্বিটত উল্লেখ আছে আৰু যোনটো সুৰা জুবিন গাৰ্গক খাবলৈ দিয়া হৈছিল যেটো মদ জুবিন গাৰ্গক খাবলৈ দিয়া হৈছিল সেই মদটো ছিংগাপুৰত নাপায় পূৰ্বে বেলেগৰ পৰা সেই মদ লৈ যোৱা হৈছিল নে তাত আগতেকৈ অৰ্ডাৰ কৰি থৈ দিয়া হৈছিল এই কেতবোৰ ষড়যন্ত্ৰৰ কথা আছে আৰু এইবোৰৰ কাৰণে চাৰ্জশ্বিট বিচাৰি এতিয়ালৈকে প্ৰায় 300 জুবিন অনুৰাগীয়ে ইয়াতকৈ বেছি হ'ব প্ৰায় 300 অনুৰাগীয়ে এতিয়ালৈকে মানে আজিটো দেওবাৰ আজি বন্ধ আছে কালিলৈকে তেওঁলোকে প্ৰায় 300 জুবিন অনুৰাগীয়ে এই চাৰ্জশ্বিট বিচাৰি আদালতত আবেদন কৰিছে আৰু প্ৰাণৰ শিল্পীক ন্যায় বিচাৰক লৈ তেওঁলোক উদ্গ্ৰীৱ হৈ আছে তেওঁলোকৰ এটা কথা যে অভিযোগনামাত সেই চাৰ্জশ্বিটখনত কি আছে সেই কথা তেওঁলোকে জানিব বিচাৰে কাৰণ জুবিন গাৰ্গৰ লগত জুবিন ফেন ক্লাবটো উতপুতভাৱে জড়িত আছিল বহু সময়ত জুবিন গাৰ্গয়ে কৰা কামক সমৰ্থন কৰাৰ কাৰণে এই জুবিন ফেন ক্লাবটোত বা একাংশ জেডজি লিখা জুবিন অনুৰাগীসকলক বহুতে ককৰ্থনা কৰিছিল কিন্তু শেষত যদি ক'বলৈ যাওঁ এতিয়া জুবিন গাৰ্গৰ এই চাৰ্জশ্বিট দাখিলৰ পাছত এই জুবিন অনুৰাগীসকলে কিন্তু একেলগে এটা কথা জানিব বিচাৰিছে যে কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই কথা তেওঁলোকে জানিব বিচাৰে বা তেওঁলোকে জানিবই লাগিব আৰু চাৰ্জশ্বিটত কি আছে কি নাই কাৰণ প্ৰথমতে কোৱা হ'ল যে 12270 পৃষ্ঠাৰ অভিযোগনামাৰ পাতে পাতে জুবিন হত্যাৰ বিস্ফোৰক কিছুমান তথ্য আছে আৰু 7 অভিযুক্তৰ বিৰুদ্ধে 4টা খণ্ডত বিচাৰ কৰা হৈছে এই তথ্যসমূহ কি তথ্য পাইছে কাৰণ তেওঁলোকে বিভিন্ন বিহু কমিটিসমূহৰ সৈতে যোগাযোগ কৰিলে বিভিন্ন ধৰণৰ অন্য লোকসকলৰ সৈতে ফাইনেন্সিয়েলি য'ত জুবিন গাৰ্গৰ লগত লেনদেন আছিল তেওঁলোকৰ সৈতে কথা পাতিলে আৰু 16 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যা গোচৰ প্ৰথমটো শুনানি শুনোৱা হ'ব তাত এই 7 জন অভিযুক্ত সুখৈৰে আহি আদালতত উপস্থিত হ'ব লাগিব কাৰণ এতিয়ালৈকে যেতিয়াৰ পৰাই এই জুবিন হত্যাৰ 7 জন অভিযুক্তক আদালতত কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল তেওঁলোকক জনচক্ষুৰ কাষলৈ অনা হোৱা নাই মানুহৰ মাজলৈ অনা হোৱা নাই তেওঁলোকক বাহিৰতে ৰখা হৈছে তেওঁলোকক কাৰাগাৰৰ ভিতৰতে ৰখা হৈছে আৰু তাৰ পৰাই তেওঁলোকক ভাৰ্চুৱেলি সিজিএম আদালতত হাজিৰ কৰা হৈছে আৰু তাৰ পৰাই তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰি আছিল কিন্তু এতিয়া আহিব প্ৰথমটো শুনানিৰ কথা আহিব আৰু এতিয়া এছআইটিৰ তদন্ত এক প্ৰকাৰ শেষ হৈছে বুলি কৈছে এতিয়া আদালতে ন্যায় প্ৰক্ৰিয়া আৰম্ভ কৰিব তেতিয়া কিন্তু তেওঁলোকে তাত হাজিৰ হ'বই লাগে বুলি মন্তব্য কৰিছে আৰু এতিয়া এই 3 শতাধিক জুবিন অনুৰাগী কাৰণ 3,50,00,000 অসমীয়াই জানিব বিচাৰে যে জুবিন গাৰ্গৰ প্ৰকৃততে ছিংগাপুৰত মানুহজন ঢুকাল কেনেকৈ কাৰণ চাৰ্জশ্বিটত এতিয়া কোৱা হৈছে যে হত্যা কৰা হ'ল হয় হত্যা কৰা হৈছে সেইটো সকলোৱে মানি লৈছে কিন্তু কেনেকৈ হত্যা কৰা হ'ল মানুহজনক পেলাই দিয়া হ'ল নে মানুহজনক পানীত ডুবাই মৰা হ'ল নে মানুহজনক গটিয়াই দিয়া হ'ল কেনেকৈ মৰা হ'ল কাৰণ কালি এটা বিস্ফোৰক তথ্য আহিছে যে সাগৰৰ পাৰত ছিংগাপুৰৰ সাগৰৰ পাৰত জুবিন গাৰ্গৰ দৰে এজন মহাতাৰকা ৭৫ মিনিট তেওঁ সাগৰৰ পাৰত পৰি আছে এটো এটা অত্যন্ত ৰহস্যজনক এটা তথ্য আহিছে চিন্তনীয় এটা তথ্য আহিছে আৰু জুবিন অনুৰাগীসকল এই ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ খং উঠিছে কাৰণ জুবিন গাৰ্গৰ দৰে অসমত যিজন মানুহে অকলশৰে খোজ কাঢ়িব নোৱাৰে
তেওঁ ক'ৰবাত যাব নোৱাৰে, তেওঁৰ আশে-পাশে লাখ লাখ অনুৰাগী ভিৰ কৰি থাকে, সেইজন মানুহক তেওঁ আটাইতকৈ বেছি বিশ্বাস কৰা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, যিজনে 2016-17 চনমানৰ পৰা জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিলে আৰু লগতে এই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ মানুহসকল আছিল, সন্দীপন গাৰ্গ আছিল, লগতে বিভিন্ন ধৰণৰ মানুহ তাত আছিল। তেওঁলোক থকা অৱস্থাত ৭৫ মিনিট মানুহজন সাগৰৰ পাৰত পৰি থাকিল, তাৰ পিছত তেখেতে চিকিৎসা অবিহনে তেখেতৰ মৃত্যু হ'ল। এইটো কথা কিন্তু কোনে মানি ল'ব বিচৰা নাই, মানি ল'ব পৰা নাই, কাৰণ ৭৫ মিনিট জুবিন গাৰ্গক কি কাৰণত পেলাই থ'ব লগা হ'ল। হয় দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, মানুহজন পৰি যাব পাৰে, কিন্তু ততাতৈয়াকৈ যদি তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হ'লহেঁতেন হয়তো তেওঁ বাচিলহেঁতেন। কিন্তু অতি ৰহস্যজনকভাৱে ৭৫ মিনিট সময় আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বিনা চিকিৎসাৰে সাগৰৰ পাৰত তেওঁ অতি কষ্টৰে সেইখিনি সময় পাৰ কৰিব লগা হ'ল। আৰু তাৰপিছত অধিক ৰহস্যৰ মাজলৈ সোমাব, তাৰ পাছত ৭৫ মিনিটৰ পাছত এখন এম্বুলেন্স যোগাৰ কৰিলে জুবিন গাৰ্গৰ বাবে। জুবিন গাৰ্গ নহয় যেন কোনো এজন সাধাৰণ মানুহ হ'লেও বিদেশত তাতকৈ বেছি আচলতে তেওঁলোকৰ কাৰণে সেই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত অতি ৰহস্যজনকভাৱে হাৰ্থব জুবিন গাৰ্গ, যিজনে জীৱিত কালত 40টা ভাষাত প্ৰায় 35,000 গান গালে, সেইজন মানুহক ৭৫ মিনিট এই সাগৰৰ পাৰত পেলাই থ'লে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমিপ্ৰভা মহন্ত, লগতে এই অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ, তন্ময় ফুকন, XYZ যিমানসকল আছিল সকলোৱে। আৰু এওঁলোকৰ বিৰুদ্ধে এটা কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে, সকলোৱে কৈছে যে মৃত্যুদণ্ড দিব লাগে, ফাঁচি দিব লাগে এওঁলোকক, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। কিন্তু তাৰ মাজতো এই চাৰ্জশ্বিটৰ পাতে পাতে বহু বিস্ফোৰক তথ্য আছে, ইয়াতকৈও বহু বিস্ফোৰক তথ্য আছে বুলি কোৱা হৈছে। সেই মদটো, বিলাতী মদটো, যিটো বিলাতী সুৰা, যিটো ছিংগাপুৰত পোৱা নাযায়, ক'ৰ পৰা অনা হ'ল? সেইটো গুৱাহাটীৰ পৰাই লৈ যোৱা হৈছিল নেকি, নে তাত আগতীয়াকৈ শ্যামকানু এণ্ড কোম্পানীয়ে সেই মদৰ বটলটো আনি থৈছিল, কোনোবাই অৰ্ডাৰ কৰিছিল? বহু ৰহস্য কিন্তু এতিয়া সোমাই পৰিছে, কাৰণ সেই যিটো মদৰ কথা উল্লেখ কৰা হৈছে আৰু অত্যাধিক সুৰাপান কৰা হৈছিল বুলি কোৱা হৈছে। তেখেতৰ দেহত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সময়ত জুবিন গাৰ্গৰ যেতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কৰা হ'ল, ছিংগাপুৰতে যেতিয়া কৰা হৈছে বা GMCHত যেতিয়া কৰা হৈছে, তেখেতৰ দেহত এলকহলৰ পৰিমাণ যথেষ্ট বেছি পোৱা গৈছে, যিমান দূৰ নহয় 361 নে কিমান এলকহল পোৱা গৈছে। এইটো অত্যাধিক সুৰাপান কৰোৱা হৈছিল। সুৰাপান কৰোৱাৰ দায়িত্ব দিয়া হৈছিল সিদ্ধাৰ্থ শৰ্মা আৰু অমিপ্ৰভা মহন্ত। আৰু এই অমিপ্ৰভা মহন্তৰ মোবাইলতেই সেই ভিডিঅ'টো আছিল, যোনটো ভিডিঅ' আপোনালোকে স্ক্ৰীণত দেখি আছে। জুবিন গাৰ্গে সাঁতুৰি আছে, ছিংগাপুৰৰ 1 নম্বৰ ভিডিঅ', 2 নম্বৰ ভিডিঅ', 4 নম্বৰ ভিডিঅ', 5 নম্বৰ ভিডিঅ', এনেকৈ যেনেকৈ এটা ছিৰিজ ৱাইজত ভিডিঅ'টো মানুহে দি আছিল। সেই ভিডিঅ'টো এইগৰাকী ৰহস্যময়ী অমিপ্ৰভা মহন্তৰ মোবাইলতে আছিল আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথা মতেই সেই ভিডিঅ'টো তেওঁ ডিলিট কৰি দিছিল বুলি তেওঁ মন্তব্য কৰিছিল। আৰু এতিয়া চাৰ্জশ্বিটত যিটো কথা ওলাইছে বা তেওঁলোকৰ যিবোৰ ভাষ্য গ্ৰহণ কৰা হ'ল, তাত এটা কথা স্পষ্টকৈ কোৱা হৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথা মতেই এইগৰাকী 2-3টা গান গোৱা অমিপ্ৰভা নামৰ এগৰাকী তথাকথিত গায়িকাই জুবিন গাৰ্গক যোগান ধৰিছিল দেশত নোপোৱা বিশেষ ব্ৰেণ্ডৰ সুৰা। আৰু নিশা অত্যাধিক সুৰাপান কৰা হৈছিল আৰু বিশ্বাসত লোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গে সঘনে শেহতীয়াকৈ কিছুদিনৰ পৰা জুবিন গাৰ্গে কিন্তু তেওঁৰ পৰা হিচাপ বিচাৰিবলৈ লৈছিল। জুবিন গাৰ্গে গম পাইছিল যে লুটি পুটি খাই আছে এইটো সিদ্ধাৰ্থ শৰ্মাই, কাৰণ জুবিন গাৰ্গে নিজৰ এখন সংগীতানুষ্ঠানৰ দাম জীয়াই থকালৈকে 7 লাখ বুলিয়ে চাগে ভাবি থাকিলে, কিন্তু তাৰ বিপৰীতে এজন সিদ্ধাৰ্থ শৰ্মাই 12,50,000 টকা, 13 লাখ 14 লাখ পৰ্যন্ত তেওঁ জুবিন গাৰ্গৰ এটা শ্ব'ৰ বাবদ তেওঁ ল'লে আৰু তাৰ পৰা এক্সট্ৰা 15% কমিশ্যনো তেওঁ ল'লে। মানে 8 লাখ টকা তেওঁ তাৰ পৰা, যিটো 12 লাখ টকা কৈছে, ইফালে 5 লাখ টকা তেওঁ মাৰে, লগতে 15% কমিশ্যন তেওঁ মূলধনটো পালয়। এইদৰে কোটিপতি হৈছিল সিদ্ধাৰ্থ শৰ্মা। আৰু শেহতীয়াকৈ যেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জুবিন গাৰ্গে বিচাৰ কৰিবলৈ ধৰিলে, হিচাপ বিচাৰিবলৈ ধৰিলে, তেতিয়া কিন্তু সিদ্ধাৰ্থ শৰ্মাই ভাবিলে যে নহয়, কিবা এটা কৰিব লাগে। আৰু সেইখিনি সময়তে শ্যামকানু মহন্ত ৰঙালীত, আপোনালোকৰ মনত আছে, জুবিন গাৰ্গ সুৰামত্ত অৱস্থাত গৈ খানাপাৰাৰ ৰঙালী ফেষ্টিভেলৰ সন্মুখত এটা গুৰ মাৰিছিল আৰু পিছদিনাখন সৰ্বত্ৰে সমালোচনা কৰা হৈছিল যে সুৰামত্ত অৱস্থাত জুবিন গাৰ্গ, সুৰাৰ লাগীত মাতাল হৈ জুবিন গাৰ্গে অভদ্ৰামী কৰিলে। এইটো বিভিন্ন ধৰণৰ মানুহে আৰু তথাকথিত একাংশ বুদ্ধিজীৱী আৰু একাংশ আমাৰ ইয়াত থকা প্ৰায় 50-60 যিসকল লোক আছে, যিসকলে নিজকে খুব জ্ঞানী বুলি ভাবে, তেওঁলোকে খুব লিখিছিল যে সুৰাৰ লাগীত মাতাল হোৱা এনেকুৱা একাংশ গায়কে বিপথে পৰিচালিত কৰিছে আমাৰ নতুন প্ৰজন্মক। এয়া মন্তব্য তেওঁলোকে কৰিছিল। বিচাৰি চালে 6 মাহৰ আগৰ ঘটনা এতিয়াও ছ'চিয়েল মিডিয়াত পাই যাব। বহু বুদ্ধিজীৱীয়ে লিখিছিল, বহু সাধাৰণ মানুহে লিখিছিল। কিন্তু কথাটো হ'ল, সেই ঘটনাটোৰ পৰাই হয়তো জুবিন গাৰ্গৰ সৈতে শ্যামকানু মহন্তৰ সংঘাত বৃদ্ধি পাইছিল আৰু লাহে লাহে শ্যামকানু মহন্তই জুবিন গাৰ্গক কেনেকৈ
সাইড কৰিব পাৰি সেই কথা চিন্তা কৰিবলৈ ধৰিলে যেহেতু পণ্য সামগ্ৰী হিচাপে তেওঁক ব্যৱহাৰ কৰিলেই বহু বছৰ আৰু শেহতীয়াকৈ এই সমগ্ৰ ব্লুপ্ৰিণ্ট ৰচনাৰ ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মা অমিপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই তিনিটাক বাছি ল'লে এই তিনিটাই জুবিন গাৰ্গক লুটিপুটি আগৰ পৰাই খাই আছিল আৰু তাত তেওঁলোকে হাত উজান দিলে আৰু শেষত ছিংগাপুৰত গৈ তেওঁলোকে জুবিন গাৰ্গক শেষ কৰিলে এইখিনি কথাই চাৰ্জশ্বিটত কোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত হয়তো অধিক তথ্য ওলাব কিন্তু এই চাৰ্জশ্বিটখন বিচাৰি এতিয়া জুবিন অনুৰাগীসকলে হাহাকাৰ কৰি আছে তেওঁলোকক লাগেই এটা নহয় এটা কপি লাগে সেইকাৰণে প্ৰথম দিনাখনে প্ৰায় 300ৰো অধিক অনুৰাগীয়ে জুবিন গাৰ্গৰ চাৰ্জশ্বিট বিচাৰিছে ইয়াৰ আগতে কেৱল এপিডব্লিউৰ অভিজিত শৰ্মা আৰু বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আবেদন জনোৱা হৈছিল কিন্তু পিছৰ পৰ্যায়ত জুবিন গাৰ্গৰ 300 অনুৰাগীয়ে এতিয়া চাৰ্জশ্বিটৰ কপি বিচাৰিছে তেওঁলোকক চাৰ্জশ্বিটৰ কপি লাগে আৰু লগতে তেওঁলোকে এই সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰিছে তদন্তৰ যেহেতু হৈছে আৰু আদালতত যাতে তেওঁলোকৰ বিৰুদ্ধে তথ্য প্ৰমাণ যোগান ধৰিব পাৰে সেই ক্ষেত্ৰতো তেওঁলোকে এছআইটিক আহ্বান জনাইছে আৰু কোনো কাৰণত যাতে এই সকল অভিযুক্ত হাৰি আহিব নোৱাৰে যিসকলে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰে বুলি কোৱা হৈছে যিকেইজনৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ইতিমধ্যে সমগ্ৰ ঘটনাটো ৰহস্যৰ মাজলৈ গৈছে বহুতে কৈছে যে কি কাৰণত ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ মানুহকেইজনৰ নাম ইয়ালৈ নাহিল সেয়া এটা গভীৰ ৰহস্য সেইবোৰ সকলো ৰহস্য হৈ থাকিল বহুতে ক'ব বিচাৰিছে যে জুবিন গাৰ্গৰ হত্যাটো সদায় চিৰদিনৰ কাৰণে এটা ৰহস্য হৈ থাকিব কিন্তু এছআইটিয়ে কৈছে যে নহয় ৰহস্য উদ্ঘাটন হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে ৰহস্য উদ্ঘাটন হ'ব জুবিন অনুৰাগীসকল আশাবাদী যে ৰহস্যৰ উদ্ঘাটন হওক কিন্তু শেহতীয়াকৈ প্ৰথম দিনটোতেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট বিচাৰি 300 অনুৰাগীয়ে আবেদন কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে বিচাৰে যে জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট দাখিল কৰা হ'ল য'ত প্ৰায় 12,270 পৃষ্ঠাৰ অভিযোগনামা আছে য'ত প্ৰায় 3,500 নথিপত্ৰ তেওঁলোকে দিছে য'ত জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষা জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষা আৰু ভিছাৰা ৰিপৰ্টো তাত দিয়া হৈছে সেইসমূহ আপোনালোকেও আবেদন কৰিব পাৰিব চিজিএম আদালতত আবেদন কৰিলে আপোনালোকেও চাৰ্জশ্বিটৰ কপি লাভ কৰিব আৰু সকলোৱে এতিয়াও লিখি আছে #justice4Jubin Garg কিন্তু জুবিন অনুৰাগীসকল সন্তুষ্ট নহয় তেওঁলোকে বিচাৰিছে যে প্ৰকৃততে জুবিন গাৰ্গ ঢুকাল কেনেকৈ তেওঁক কেনেকৈ হত্যা কৰা হ'ল সেয়া তেওঁলোকক লাগে